নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিবেশ ইয়াৰে আজি আমি প্ৰথমটি অধ্যায়ৰ প্ৰথমটি পাঠ আমাৰ পৰিয়ালৰ পঞ্চমটি অংশ অনুশীলনীৰ অংশটো আলোচনা কৰিম এতিয়া আহাচোন এই অনুশীলনীৰ অংশটোলৈ যাওঁ কিন্তু এই অনুশীলনীৰ অংশটোলৈ যোৱাৰ আগতে তোমালোকৰ কাৰণে কিছুমান জানিবলগীয়া কথা দিছে সেই কথাবোৰনো কি চাওঁচোন আহা ইয়াত তোমালোকক দিছে জানি লওঁ আহা মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী একেলগে থকা পৰিয়ালক একক পৰিয়াল বোলে এতিয়া চোৱাচোন আমি অৰূপৰ পৰিয়ালৰ বিষয়ে প্ৰথম অংশতে শিকিছিলো মনত পৰিছেনে বাৰু অৰূপৰ পৰিয়ালত কোন কোন আছিল মা দেউতা অৰূপৰ ভনীয়েক নমিতা আৰু অৰূপ গতিকে চোৱাচোন মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী একেলগে থকা পৰিয়ালক একক পৰিয়াল বোলে এতিয়া বুজি পাইছা নহয় ইয়াৰ পিছত কৈছে একেটা পৰিয়ালত ককাক আইতাক বৰদেউতাক বৰমাক খুৰা খুৰীয়েক মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী সকলোৱে বাস কৰিলে তেনে পৰিয়ালক যৌথ পৰিয়াল বুলি কোৱা হয় কিছুমান পৰিয়ালত আজু ককা আজু আইতা আৰু আন আন সদস্যও থাকে এতিয়া চোৱাচোন যিবোৰ পৰিয়ালত মা দেউতা তেওঁলোকৰ ল'ৰা ছোৱালীৰ বাহিৰেও আন আন সদস্যসমূহ থাকে সেই পৰিয়ালক যৌথ পৰিয়াল বুলি কোৱা হয় তেনে পৰিয়ালত বৰদেউতা বৰমা তেওঁলোকৰ ল'ৰা ছোৱালী খুৰা খুৰী তেওঁলোকৰ ল'ৰা ছোৱালী পেহীয়েক থাকিব পাৰে লগতে ককা আইতা থাকিব পাৰে আৰু লগতে আজু ককা আৰু আজু আইতাও থাকিব পাৰে ইয়াৰ লগতে আন আন সদস্যসমূহ থাকিব পাৰে গতিকে চোৱাচোন যৌথ পৰিয়ালৰ সদস্যসমূহৰ সংখ্যা বেছি এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে পৰিয়ালসমূহ শৃংখলাবদ্ধভাৱে পৰিচালনা কৰিবৰ বাবে প্ৰত্যেকৰে নিজা নিজা কিছুমান নীতি নিয়ম থাকে প্ৰতিটো পৰিয়াল সুচাৰুৰূপে চলিবলৈ পৰিয়ালৰ প্ৰতিজন সদস্যই নিজৰ নিজৰ ভূমিকা পালন কৰে পৰিয়ালৰ সকলো সদস্যই মিলি আলোচনাৰ মাজেৰে ঘৰুৱা সমস্যাবোৰ সমাধান কৰে এতিয়া চোৱাচোন প্ৰত্যেকটো পৰিয়াল সুশৃংখলাবদ্ধভাৱে চলিবৰ কাৰণে প্ৰত্যেকটো পৰিয়ালৰে নিজা নিজা কিছুমান নীতি নিয়ম থাকে এতিয়া চোৱাচোন পৰিয়ালৰ প্ৰত্যেকজন সদস্যই নিজৰ নিজৰ ভূমিকাসমূহ ভালকৈ পালন কৰে এটা পৰিয়াল সুন্দৰকৈ চলাই লৈ যায় লগতে তেওঁলোকৰ আলোচনাৰ মাজেৰে বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান কৰে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে মাক বা দেউতাক অথবা পৰিয়ালৰ জ্যেষ্ঠজন হ'ল সেই পৰিয়ালৰ মুৰব্বী তেওঁ পৰিয়ালটো পৰিচালনা কৰে ল'ৰা ছোৱালীৰো যত্ন লয় এতিয়া চোৱাচোন প্ৰত্যেকটো পৰিয়ালৰে ঘৰৰ মুৰব্বী থাকে মা দেউতা থাকে অথবা সেই পৰিয়ালৰ জ্যেষ্ঠজনে হৈছে সেই পৰিয়ালটোৰ মুৰব্বী যদি মা দেউতা থাকে তেতিয়া মা দেউতা ঘৰখনৰ মুৰব্বী আৰু যদি ককা আইতা থাকে তেতিয়া সেই ঘৰখনৰ মুৰব্বী হ'ব ককা আইতা গতিকে প্ৰত্যেকখন ঘৰৰে জ্যেষ্ঠজনে হ'ল সেই ঘৰখনৰ বা সেই পৰিয়ালটোৰ মুৰব্বী এতিয়া আহাচোন আমি ইয়াৰ পিছলৈ যাওঁ ইয়াত কৈছে বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোক থাকিলে তেনে লোকলৈ পৰিয়ালৰ আটায়ে বিশেষভাৱে সহায় সহযোগ কৰে এতিয়া চোৱাচোন কোনো পৰিয়ালত যদি বৃদ্ধ লোক থাকে আৰু লগতে বিশেষভাৱে সক্ষম লোক থাকে তেতিয়াহ'লে পৰিয়ালৰ আন আন সদস্যসকলে বিশেষভাৱে তেওঁলোকক সহায় সহযোগ কৰে এতিয়া চোৱাচোন আমি কিছুমান নজনা কথা এই অংশটোত শিকিলো নহয়নে বাৰু এতিয়া আহাচোন আমি অনুশীলনীৰ অংশটোলৈ যাওঁ আৰু সেই অনুশীলনীত থকা প্ৰশ্নবোৰৰ উত্তৰ কৰিবলৈ চেষ্টা কৰোঁ আহাচোন এতিয়া চোৱাচোন এয়া আমাৰ অনুশীলনীৰ অংশ অনুশীলনী ইয়াত তোমালোকক প্ৰথমতে চমু উত্তৰ দিবলৈ দিছে আহাচোন প্ৰশ্নটো চাওঁ কত দিছে পৰিয়াল কাক বোলে ইয়াৰ উত্তৰ হ'ব তোমালোকে এনেকৈ উত্তৰ দি লিখিবা মা দেউতা বাই ভনী ভাই ককাই আদি সকলোৱে একেলগে মিলা প্ৰীতিৰে থকা একোখন ঘৰেই হৈছে একোটা পৰিয়াল এতিয়া চোৱাচোন ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা
ইয়াত খত দিছে একক পৰিয়ালত কোন কোন সদস্য থাকে আহাচোন ইয়াৰ উত্তৰটো কৰো উত্তৰত লিখিবা একক পৰিয়ালত মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী একেলগে থাকে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত গত দিছে যৌথ পৰিয়ালত কোন কোন সদস্য থাকে উত্তৰ হ'ব যৌথ পৰিয়ালত ককাক আইতাক বৰ দেউতাক বৰ মাক খুৰাক খুৰীয়েক মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে এতিয়া চোৱাচোন গৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক খালী ঠাই পূৰ কৰিবলৈ দিছে আৰু ইয়াত শব্দসমূহো দিয়া আছে দুই দিছে তলত দিয়া শব্দবোৰেৰে খালী ঠাই পূৰ কৰা এতিয়া ইয়াত চোৱাচোন শব্দসমূহ দিয়া আছে প্ৰাথমিক সহায় আৰু মিলাপ্ৰীতি এতিয়া প্ৰথমতে চাওঁচোন কি দিয়া আছে কত দিছে পৰিয়াল সমাজৰ গোট এতিয়া খালী ঠাইত কি হ'ব বাৰু পৰিয়াল সমাজৰ কি গোট হয় পৰিয়াল সমাজৰ হৈছে প্ৰাথমিক গোট এতিয়া খত দিছে পৰিয়ালৰ সদস্যসকলৰ মাজত কি থাকিব লাগে বাৰু চোৱাচোন এই খালী ঠাইত কি হ'ব পৰিয়ালৰ সদস্যসকলৰ মাজত কি থাকিব লাগে হয় মিলাপ্ৰীতি থাকিব লাগে গতিকে এনেকৈ তোমালোকে খালী ঠাই পূৰ কৰিবা ইয়াৰ পিছত গত দিছে পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক কি কৰিব লাগে বাৰু খালী ঠাইত কি হ'ব কি কৰিব লাগে পৰিয়ালৰ সদস্যসকলে হয় ইজনে সিজনক সহায় কৰিব লাগে গতিকে এনেকৈ তোমালোকে ওপৰৰ শব্দসমূহ আনি খালী ঠাই পূৰ কৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তিনিত দিছে পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ আদৰ যতন কেনেদৰে লয় লিখা এতিয়া ইয়াত তোমালোকক পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ আদৰ যতন কেনেদৰে লয় লিখিবলৈ দিছে ইয়াৰ উত্তৰ হ'ব আহাচোন এনেকৈ লিখিবা পৰিয়ালৰ সদস্যসকলে ইজনে সিজনৰ বিভিন্ন ধৰণৰ কামত সহায় কৰে লগতে সৰুৱে ডাঙৰক সন্মান কৰে আৰু ডাঙৰে সৰুক মৰম কৰে এনেদৰে এজনে আনজনৰ আদৰ যতন লয় দেখা পালা নহয় ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক চাৰিত দিছে সম্পৰ্কটো এটা শব্দত লিখা কিছুমান সম্পৰ্ক দিছে আৰু সেই সম্পৰ্কসমূহ এটা শব্দত তোমালোকক লিখিবলৈ দিছে আহাচোন লিখো প্ৰথমতে দিছে মাকৰ ভায়েকক কি কয় মামা কয় গতিকে মাকৰ ভায়েক মামা ইয়াৰ পিছত খত দিছে দেউতাৰ ককায়েক কি হ'ব জানানে বাৰু দেউতাৰ ককায়েক হয় বৰ দেউতা ইয়াৰ পিছত গত দিছে খুৰাৰ ল'ৰা কি হ'ব তোমাৰ যদি তোমাতকৈ ডাঙৰ হয় তেতিয়া হ'ব ককাইদেউ আৰু তোমাতকৈ যদি সৰু হয় তেতিয়া হ'লে হ'ব ভাইটি গতিকে ককাইদেউ নতবা ভাইটি হ'ব ইয়াৰ পিছত তোমালোকক দিছে মাহীৰ ছোৱালী যদি তোমাতকৈ ডাঙৰ হয় তেতিয়া হ'ব বাইদেউ আৰু তোমাতকৈ যদি সৰু হয় তেতিয়া হ'ব হয় ভন্টি হ'ব গতিকে এয়া চোৱাচোন আমি লিখিলো বাইদেউ আৰু ভন্টি এয়া চোৱাচোন আমি সম্পৰ্কসমূহ এনেকৈ এটা শব্দত লিখিলো ইয়াৰ পিছত তোমালোকক 5 নম্বৰত দিছে ঘৰত ব্যৱহাৰ কৰা এবিধ বাচনৰ ছবি আঁকা এতিয়া তোমালোকৰ ৰান্ধনীশাললৈ যাবা আৰু তাৰ পৰা কোনোবা এটা বাচনৰ চিত্ৰ ইয়াত আঁকিবা গতিকে মৰমৰ অগণিহঁত এই অনুশীলনীৰ অংশৰ লগে লগে তোমালোকৰ প্ৰথম পাঠটি ইমানতে অন্ত পৰিল আশা কৰিছো এই পাঠটিত তোমালোকক যিখিনি শিকালো তোমালোকে ভালকৈ বুজি পালা গতিকে পৰৱৰ্তী পাঠ লৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ